নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাংস কটাৰ পৰা। আজি এটি সুন্দৰ ঠাইলৈ আমি গৈ আছোঁ। আপোনালোকে আমাৰ লগত গৈ থাকক এটি সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ আৰু ভিডিঅ'টো স্কিপ নকৰি চাই যাব দেই। আৰু ইয়াৰ গোটেইকেইজনী বস্তু সাম বান্ধি লৈ ওলাইছোঁ আৰু লাহেকৈ এইপিনে এতিয়া গাড়ী আহিব, আমি যাম গোটেইকেইজনী আৰু এয়া চাই থাকিব। ফাইনেলি জেগাডোখৰ বিচাৰি আহি পাইছোহি, মানে 2-3 জেগা ঘূৰি ঘূৰি এতিয়া পাইছোহি। দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। কোনোদিন এনেকৈ নদী কাষত থাকি পোৱা নাই। এতিয়া ইয়ালৈ আহিছোঁ আৰু ভাল লাগিছে, প্ৰথম দেখা নিচিনাহে লাগিছে আৰু পাই। কিন্তু ইমান ওচৰতে আছে দুখন নদী, এখনলৈ যোৱা নাথাকিলে সেইকাৰণে এতিয়া অলপ বেলেগ লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ মই আপোনালোকক দেখাম দেই। ইফালে সৰিয়হ, আমাৰ এইকেইজনী চটচটি। অকণ পিছত কৰি আছোঁ। বস্তু বাহনিবোৰ ঠান ঠিক লগাই কৰি এতিয়া গোটেইকেইজনীয়ে লগ হৈ চাহ খাই লওঁ, তাৰ পাছতহে বাকী কামবোৰ কৰিবলৈ ল'ম। আৰু সকলোকে অকণমান দেখাই দিছোঁ দেই, এয়া আমাৰ লগত অহাসকল। আৰু এইফালে আমি জুই ধৰিছোঁ আৰু 2টা চৌকা পাতি লোৱা হৈছে, যিহেতুকে 2টা লাগিব, এটা ছাইডত শাক আৰু এটা ছাইডত ভাত। আৰু এইফালে সকলোৱে লাগি ভাগি কামবোৰ কৰিছোঁ আৰু এয়া আমাৰ লগৰসকল। এইফালে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ, কিন্তু ইয়াত অকণমান লেতেৰা হৈ আছে দেই। অনুভৱটো কোৱাচোন অকণমান। হাঁহি হাঁহি পেট বিষাই আহিছে, ৰাস্তা লাগিলে বিচাৰি থাকক, প্লেচ বিচাৰি পোৱা নাছিলোঁ প্ৰথমে। আৰু এইফালে ষ্টাৰ্ট হৈছে চাউল ধোৱা কাম। মানে এইবাৰ ভাতটো বনাব ইনুৱে আৰু চব্জিটো বনাম মই, মানে গোটেইকেইজনী লগে ভাগে বনোৱা হৈছে। কিন্তু আমি দুজনী মানে মেইন ৰান্ধনি আৰু দেই। এইফালে তাই আৰু মই ভাবিলোঁ এইটো সময়তে এইফালে তাই মানে ঠিক কৰি লোৱা, মানে মই মাংসটো আগতীয়াকৈ মেৰিনেট কৰি থৈ লওঁ, যত যিমান মছলা পাতি দিব লাগে সেইবোৰ মিলাই কৰি মেৰিনেট কৰি অলপমান থৈ লওঁ। আৰু কেইপিচমান বোলো অকণমান পুৰিব লাগিব, কিন্তু পুৰিবলৈ আকৌ আমি নানিলোঁ নহয় ষ্টিক। এতিয়া ষ্টিক নাই কাৰণে এতিয়া কি কৰিব লাগিব, কেৰাহীতে শুকান টাইপতে মানে অকণমান বনাব লাগিব। সেইকাৰণে তাৰপিছত সেইবোৰ কৰিবলৈ ল'লে আমাৰ ভণ্টিয়ে। আৰু ইয়াৰ অকণমান মই মছলা দি মেলি মেৰিনেট কৰিছোঁ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব, কিছুলো কেনেকুৱা ধৰণৰ আছে, এতিয়াতো সকলোৱে পাৰ্টি কৰিছে, পিকনিক খাইছেগৈ ন, কিন্তু তাত গৈ মেলি যিমানবোৰ মানে ডিছপ'জেলৰ বস্তু আছে লৈ যায়, ব্যৱহাৰ কৰে। আৰু ব্যৱহাৰ কৰাৰ পিছত মানে যিখিনি লেতেৰা হৈ যায় সেইখিনি মানে তাতে পেলাই থৈ আহে প্ৰায়। আৰু সেই তেনেকুৱা কামবোৰ নকৰিবচোন আপোনালোকে, মানে পৰিৱেশটো বিনষ্ট হৈ যায় ন। সেইকাৰণে আপোনালোকে কি কৰিব, যিখিনি বস্তু ব্যৱহাৰ কৰিলে সেইখিনি ধুনীয়াকৈ জ্বলাই মেলি শেষ কৰি থৈ আহিবচোন। আমি এতিয়া যোনডোখৰ জেগালৈ গৈছিলোঁ সেইডোখৰত মানে প্ৰায় তেনেকুৱা বস্তু মানে পেলাই থৈছে। পিছত আমি জেগাডোখৰ অকণমান চাফ চিকুণ মানে কৰি মেলি লোৱাৰ পিছতহে তাত মানে আমি হেৰি কৰিব পৰা হৈছোঁ, মানে খাবলৈ ঠিক কৰিব পৰা হৈছোঁ। লেতেৰা হ'লে বেয়া লাগে নহয়, পৰিৱেশটো বেয়া হৈ যায় ন। বেয়া নাপাব দেই কোৱাৰ বাবে। তোমাৰ অনুভৱটো কোৱাচোন। বহুত ভাল, মানে মোৰ বহুত ভাল লাগিছে, মানে মোৰ অনুভৱটো মই তোমাক বুজাব নোৱাৰো মানে। আৰু এইবাৰ আমি প্ৰথম আহিছোঁ হয় নাই? তাকো বিচাৰোতে ইমান দেৰি হৈ গ'ল, মানে ঘৰৰ পৰা 10টা বজাত ওলাইছো আৰু পাইছোঁ কিমান 12:30 বজাত। ইফালে বেছি দূৰ নহয়, আমি বহুত ডোখৰ এনেই গুচি গ'লোগে। এতিয়া দেখিছে নহয়, হেতা দি দিছে হাতত, কি কৰিব আৰু উপায় নাই। দেখিছে নহয় কি জুই দিছে এতিয়া জানিব দেই। আমাক ভাত বনাবলৈ যেতিয়া তাকে মানে দায়িত্বটো দিছে, আমি নিশ্চয় পূৰণ কৰিম। ধন্যবাদ আপোনাক। আৰু এফালে উৎপাত কৰি মেলি থকা মানে ভাতৰ পানী কাঢ়ি ভাত হ'বৰে হ'লগে। এয়া আৰু লাহে লাহে হৈছেগৈ এটা এটাকৈ কাম। এতিয়া দেখিছে নহয় পিকনিক। কেৰাহী পাতো এতিয়া চব্জি বনাবলৈ। সেইটো লেতেৰা যেন দেখিব, কিন্তু লেতেৰা নহয় কিন্তু দেই। এইটো মানে অকণমান আগত মাংস ফ্ৰাই কৰা হৈছিলে, সেইকাৰণে এনেকুৱা কালাৰ হৈ গৈছে। আৰু এতিয়া সকলোৱে বনোৱাৰ দৰে ময়ো বনাবলৈ লৈছোঁ এতিয়া মাংস। এয়া কেৰাহীত তেল দি লৈছোঁ, তাৰপিছত
এতিয়া গৰম হৈ যোৱাৰ পিছত দি দিম পিঁয়াজটো অকণমান গল্ডেন কালাৰ অহালৈকে সিজাই থাকিম তাৰ পাছত দি দিম ইয়াতে মাংসবোৰ দি ল'লোঁ দি মেলি অকণমান ধুনীয়াকৈ লৰাব লাগিব মানে স্পীডত লৰালে মানে কি হৈ যাব ভাঙি চিঙি যাব সেইকাৰণে লাহে লাহে লৰাইছোঁ আৰু দেই ভিডিঅ'টোহে খালি স্পীড কৰি দিছোঁ আৰু ইয়াত আগতীয়াকৈ যিহেতুকে মছলা দি ল'লোঁ সেইকাৰণে আকৌ এবাৰ নিদিওঁ আৰু এইফালে জোখমতে দি ল'লোঁ নিমখ আকৌ দি ল'লোঁ হালধি পৰিমাণ মতে আৰু এতিয়া আকৌ ধুনীয়াকৈ লৰাই দিম তাৰপাছত ঢাকোন দি দিম মাংসখিনি ভালদৰে ফুটাৰ পিছত দি দিলোঁ এতিয়া আলু ধুনীয়াকৈ আলু দি আকৌ লৰাই মেলি অলপ অলপকৈ পানী দি সিজাই থকা হ'ব আৰু এইফালে পূৰা নাচি নাচি বনাই আছোঁ মই মাংস আৰু এইপিনে আহিছে আমাৰ মুখ্য অতিথি আমাৰ টমি কুট্টা কৈছোঁ নাই নাহে নিগুৰহে জোকাৰি দেখুৱাইছে আৰু এইফালে লাহেকৈ হৈ গ'ল আমাৰ খানা ৰেডি আৰু এয়া মই ভাগ কৰি আছোঁ ধুনীয়াকৈ এইফালে সকলোৱে দি আছে এইপিনে দিছে নহয় আচাৰ কেনেকৈ দলিয়াই দলিয়াই দিছে এয়া ফাইনেলি মানে আমাৰ খানা হ'লগৈ আৰু ৰেডি মই উঠিছোঁ নাই বাৰু এয়া ৰেডি হ'লগৈ আৰু এতিয়া খাবলৈ বহিছোঁ আমি গোটেইকেইজনী এয়া আমাৰ খানা দেই ইমানখিনি লৈছোঁ দিছে খাই লওঁ দেই খাই লওঁ আকৌ লগ পাম অনুভৱটো কেনেকুৱা বনাবলৈও পালে ভাত আকৌ এতিয়া ধুবলৈও লগীয়া হৈছে আপুনিয়ে এতিয়া লগত আনিছোঁ পাৰ্টনাৰ মোক ভিডিঅ' কৰিছে আৰু লগতে মই সহায় কৰোঁৱেই দেই কিন্তু প্ৰত্যেকটো মুহূৰ্ততে মই থাকোঁৱেই এইফালে কিন্তু এইকেইজনী কাম নাই এজনীও কাম নাই আমি দুজনী নহ'লে নিজে কৰিবলৈ বেয়া লাগে হ'লেও নকৰিলেও উপায় নাই বোলে ময়ো আছোঁ বাৰু দেই অকণমান দেখাই দিছোঁ বেলেগ বুলি নাভাবিব মইহে আছোঁ এয়া ইনোবাই আমাৰ ধুই আছে এয়া নাওলৈ আহি আছে আগফালৰ পৰা দেই বহুত বছৰৰ আগতে উঠিছিলোঁ এবাৰ তাকো ঘৰত গমেই নাপায় হ'লে লগৰ এজনীৰ লগত মানে উঠি মমায়েকৰ ফালে গৈছিলোঁ কেনেকুৱা মানুহ দেখিছে আৰু এইফালে বস্তু বাহনি সামৰি মেলি আমি গোটেইকেইজনী ওলাই আহিছোঁ নদীৰ পাৰৰ পৰা ওপৰলৈ উঠি আহিছোঁ এয়া দেখিছে নহয় ধুনীয়াকৈ আমি জ্বলাই মেলি থৈ আহিছোঁ দেই এইবোৰ দেখিছে একো লেতেৰা কৰি থোৱা নাই খৰিকেইডাল মানুহ থৈ আহিছোঁ দেই যিকেইডাল থাকি আহিলে এয়া আমি অহাতকৈ নদী পানী বহুত বাঢ়ি গ'ল দেই বাই বাই দেই এডোখৰ জেগা আৰু এইফালে ফটো মাৰি মেলি আহিলোঁ মই ভালকৈ ফটো মাৰিবলৈ নাপালোৱে দেই ইহঁতিহে বেছিকৈ মাৰিলে মোৰ মোবাইলটো লৈ আহিছোঁ কুঁহিয়াৰ আনিবলৈ আমাক পঠিয়াইছে হানিজনে এইপিনে বহি আছে যে পঠিয়াইছে বোলে লৈ আনাগৈ কোৱা আহিছোঁ গোটেই গালি এইখন হৈছে কুঁহিয়াৰ গছ জোপাই আহিছোঁ দেই প্ৰথম দলঙত উঠিছোঁ জোপাই আহিছোঁ দলঙত প্ৰথমবাৰৰ বাবে উঠিছোঁ কিন্তু মানে ভয়ে মানে ভিডিঅ' কৰিবলৈ নহ'ল আৰু দেই লৈ লওঁ দেই আমাৰ পাৰ্টি শেষ কৰি মেলি ওলাই আহিছোঁ ঘৰলৈ মানে আমাক খানা শেষ দিলোঁ এতিয়া আহিছোঁ ঘৰলৈ উভতনি যাত্ৰা দেই ইহঁতৰ মানে অকল ফটো মাৰে মানে মোৰ মোবাইল মোৰ হাতত থাকিবলৈ নাপাইছে এনেকুৱাই ফটো মাৰিছে নহয় মোৰ গেলাৰী মানে ফুল হৈ গৈছেগৈ কমেও আজি চাগে 400 ওপৰতমান মাৰিলে নেকি ঠিক নাই ঘৰ গৈ যাওঁ দেই বাই বাই